আজি শ্ৰী শ্ৰী মা কালী পূজা আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইতো অনুষ্ঠিত হৈছে কালী পূজা। হোজাইৰ নভঙা অঞ্চলৰ ৭ম শতিকাৰ ডিমাচা ৰজাৰ আধিপত্য দেৱী শ্ৰী শ্ৰী মা চামুণ্ডা কালী দেৱীৰ মন্দিৰতো অনুষ্ঠিতকৈ আয়োজন কৰা হৈছে কালী পূজা। পুৱাৰে পৰা বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি মন্দিৰ প্ৰাংগণ আৰু উক্ত শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰ প্ৰাংগণৰ পৰা আমাৰ সাংবাদিক বিজু গাঁৱৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছো। আজি মা শ্ৰী শ্ৰী কালী পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইতো অনুষ্ঠিতকৈ উদযাপন কৰা হৈছে মা কালী পূজা। যেহেতু ৰাজ্যত হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ লগতে ইতিমধ্যে ৰাজ্যবাসীয়ে নিজৰ ৰীতি নীতিৰ নিয়ম মতে এই মা কালীৰ পূজা আয়োজন কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হোজাইৰ যি নভঙা ইয়াওগ্ৰা অঞ্চলৰ শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰত। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই মন্দিৰটো ৭ম শতিকাৰ ডিমাচা কছাৰী ৰজাৰ আধিপত্য দেৱী প্ৰতিমূৰ্তি বুলি জানিব পৰা যায়। আৰু এই মুহূৰ্তত মই ইয়াৰ সমান্তৰালকৈ আন ঠাইৰ সমান্তৰালকৈ ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে পুৱাৰ ভাগৰ পৰাই ভক্তসকলে ইতিমধ্যে এই কালী মন্দিৰ প্ৰাংগণত ভিৰ কৰিছেহি, পূজা পাতল কৰিছেহি। যি এটা মনৰ আশা আকাংক্ষা লৈ পেলাই যি দেৱী মাৰ ওচৰত আশীষ লোৱাৰ বাবে ৰাতিপুৱাৰ পৰা ইয়াত উপস্থিত হৈছেহি। এই দৃশ্য হৈছে হোজাইৰ যি নেকি নভঙাৰ ইয়াওগ্ৰা কালী মন্দিৰৰ দৃশ্য। ইয়াত যেনেদৰে ভক্তপ্ৰাণ ৰাইজে ইতিমধ্যে ধূপ নৈবেদ্য চাকি দি ইতিমধ্যে ভগৱানৰ মা দেৱীৰ আশীষ লোৱাৰ চেষ্টা কৰিছে। আৰু এই মুহূৰ্তত আমাৰ লগত ইয়াৰে যি নেকি কালী মন্দিৰৰ পূজা কমিটিৰ সদস্যবৃন্দ বা ইয়াৰ সভাপতি আছে, তেখেতসকলৰ পৰা কিছু আমি জানিবলৈ চেষ্টা কৰিম এই মন্দিৰৰ বিষয়ে আৰু এই পূজাৰ বিষয়ে। কি ক'ব, যিহেতু মা চামুণ্ডা কালী মন্দিৰ বহুত লোকবিশ্বাস এই অঞ্চলটো প্ৰচলিত, বহুত এই মন্দিৰটোৰ বিষয়ে মানুহে অৱগত, কি ক'ব এই মন্দিৰটোৰ বিষয়ে আপুনি? এই মন্দিৰটো বহু দিনত অসমৰ আমাৰ কছাৰী ৰজা ৭ম শতিকাৰ পৰা আমাৰ এই ভাংগা কালীবাৰী চলি আছিল। ইতিমধ্যে আজি ৪৫ বছৰ ধৰি মণিপুৰৰ কাৰিকৰ লৈ এই মাহটো সুন্দৰ কৰি সজাই পেলাই ইয়াত এই মন্দিৰত আকৌ আনি পেলাই ইয়াত মন্দিৰৰ আজিলৈকে চলি আছে। মানে সেই বছৰ ধৰি ইয়াত পূজা পাতল অনুষ্ঠিত হয়। বছৰে তিনিদিনীয়াকৈ কাৰ্যসূচীৰে তিনিদিনীয়াকৈ প্ৰত্যেক বছৰে আমি পূজা পাতোঁ। এই কোন ঠাইৰ পৰা ইয়াত ভক্তপ্ৰাণসকল আহে? ভক্তপ্ৰাণ বহুত আমাৰ ভাৰতৰ বহুত দূৰৰ পৰা মানুহ আহে, বহুত দূৰৰ পৰা আহে, যিহেতু এক জাগ্ৰত কালী মন্দিৰ বুলি লোকবিশ্বাস। সেইকাৰণে ৰাইজে আহি আছে, প্ৰত্যেকে ইয়াত আহি পেলাই মানস কৰিছে, মানসিৰ পৰা প্ৰত্যেকে ফল পাইছে, তেওঁলোকে কিবা অনুদান দি গৈছে। আজি 10 বছৰ আগত ভগৱতী চাৰ্কুলাৰ অফিচাৰ তেখেতে মানস কৰিছিলে, এতিয়া ডিচি হ'ল, বৰ্তমান তেওঁ এটা গ্ৰন্থি দি গৈছে, বৰ্তমানৰ জিলা আয়ুক্তগৰাকী। আৰু নিশ্চয়কৈ এয়া হৈছে স্থানীয় যি নেকি ইয়াৰ কমিটিৰ পূজা কমিটিৰ লোক। আৰু আমাৰ লগত ইয়াত পূজাৰী আছে, দাদা অকণমান আহিব এইফালে, আমাৰ পূজাৰীজনৰ বিষয়ে লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই মন্দিৰটোৰ বিষয়ে কি ক'ব, যিহেতু এক জাগ্ৰত বুলি লোকবিশ্বাস আছে? অসমবাসী নমস্কাৰ। ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকে গৌরী নারায়ণী নমস্তুতে। ই যি দেৱী সম্পূৰ্ণ জাতিৰ মংগলময়ী দেৱী, আৰু অল অসম নহয়, অল ভাৰতবৰ্ষৰ মানুহে ইয়াত আহি প্ৰাৰ্থনা কৰে। যিজনে প্ৰাৰ্থনা কৰে তেওঁৰ মনস্কামনা পূৰ্ণ হয়। আৰু এই দেৱীৰ প্ৰতিষ্ঠা ৭ম শতিকাৰ পৰা বৰ্তমানলৈকে এতিয়াও জাগ্ৰত হৈ চলি আছে আৰু ভৱিষ্যতে জাগ্ৰত হৈ চলিব। সকলো দেৱালীৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিলোঁ। নিশ্চয় এয়া হৈছে আমাৰ এই মন্দিৰটোৰ পূজাৰীজনৰ ভাষ্য। এটা কথা উল্লেখ কৰিব লাগিব যে লোকবিশ্বাস আছে, যি নেকি মনত এটা আশা বা কামনা লৈ পেলাই এই মন্দিৰটোলৈ আহে, সকলোৰে মনস্কামনা পূৰণ হয় বুলি কৈছে। যিহেতু ৭ম শতিকাৰ ডিমাচা আধিপত্য কছাৰী ৰজাৰ আধিপত্য দেৱী প্ৰতিমূৰ্তি বুলি লোকবিশ্বাস, সেয়ে ইয়াত বিভিন্ন ঠাইৰ পৰা, অকল অসমৰ পৰাই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াত যি নেকি ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত উপস্থিত হ'লে সমগ্ৰ আমি দৃশ্য আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। আহি আছে ভিন্ন প্ৰান্তৰ পৰা, পুৱাৰ ভাগৰ পৰাই, যিহেতু আজি কালী পূজা, পুৱাৰ ভাগৰ পৰাই ইয়াত দৰ্শনাৰ্থীৰ ভিৰ বা যি নেকি ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা গৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে যি সময়ত জুবিনৰ মৃত্যুৰ বাবে ৰাজ্যবাসীয়ে শোক কৰিছে, তাৰ সমান্তৰালকৈ আনুষ্ঠানিকভাৱে হ'লেও কিছু নিজৰ ধাৰ্মিক ৰীতি নীতি নিয়মেৰে এই কালী পূজা ইয়াত উদযাপন কৰা হৈছে।
আৰু এইদৰেই কালী পূজা উপলক্ষে দেখা গ'ল এই পুৰণি মন্দিৰটোত আৰু ঐতিহাসিক মন্দিৰটোত যথেষ্ট সংখ্যক ভক্তৰ সমাগম সকলোৱে মাৰ পৰা বিচাৰিছে আশীৰ্বাদ যাতে আন্ধাৰবোৰ আঁতৰি মানুহৰ জীৱনবোৰ পোহৰময় হৈ পৰে আৰু জুবিনবিহীন অসমত এতিয়া কোনেও উৎসৱ উদযাপন কৰা নাই কেৱল মাত্ৰ নিয়ম মাফিক পালনহে কৰি গৈছে পালন আৰু উদযাপনৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে আমি সাধাৰণতে উৎসৱ পালনৰ লগতে উদযাপন কৰোঁ উদযাপন মানে য'ত জাকজমকীয়া আনন্দ ফূৰ্তি সকলোখিনি সোমাই থাকে গতিকে কিন্তু এইবাৰ আমি উদযাপন কৰিব পৰা নাই অসমবাসীয়ে উদযাপন কৰিব পৰা নাই কেৱল মাত্ৰ পালন কৰিছে যিখিনি একেবাৰে নকৰিলেই নহয় সেইখিনিহে কৰি গৈছে এইদৰেই দেখা গৈছে কালী পূজা